নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো ইণ্ডিয়ান নেভি SSR ৰিক্ৰুটমেণ্ট 2024 অগ্নিবীৰ SSR অনলাইন ফৰ্মৰ বিষয়ে। পোষ্টটো আহিছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 27 তাৰিখ 5 মাহ 2024 লৈকে। আৰু নেম অফ পোষ্ট ইয়াতে দিয়া আছে অগ্নিবীৰ চিনিয়ৰ ছেকেণ্ডাৰী ৰিক্ৰুটছ। নম্বৰ অফ পোষ্ট ইয়াতে আপডেটেড কৰা হোৱা নাই বৰ্তমানলৈকে, আৰু মেল ফিমেলৰ কাৰণেও আপডেট কৰা হোৱা নাই। আৰু নেম অফ অৰ্গেনাইজেশ্যন ইয়াতে দিয়া আছে ইণ্ডিয়ান নেভি, আৰু নেম অফ বেচ ইয়াতে দিয়া আছে 2024 বেচ, আৰু নেম অফ স্কিম ইয়াতে দিয়া আছে অগ্নিপথ স্কিমৰ, আৰু ডিউৰেশ্যন অফ চাৰ্ভিচ 4 ইয়াৰ্ছৰ, আৰু মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, আৰু ট্ৰেইনিং ভেনু INS শিখা আৰু উৰিষ্যাত হ'ব, আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 1 নৱেম্বৰ 2003 ৰ পৰা 30 এপ্ৰিল 2007 ৰ ভিতৰত হ'ব লাগিব, আৰু মেৰেজৰ ষ্টেটাছ ইয়াতে দিয়া আছে আপোনালোকে আনমেৰিড মেল আৰু ফিমেলে এপ্লাই কৰিবলৈ এলিজিবল হ'ব, আৰু আপোনালোকে 4 বছৰৰ টেনুয়াৰৰ ভিতৰত বিয়া পাতিব নোৱাৰিব। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকে 10+2 মানে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব, আৰু লগতে আপোনালোকৰ মেথমেটিক্স এণ্ড ফিজিক্স এটা ছাবজেক্ট থাকিব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা, আৰু লগতে আপোনালোকে 50% মাৰ্কছত পাছ আউট হ'ব লাগিব, অথবা আপোনালোকে 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিব লাগিব ইঞ্জিনিয়াৰিং, মেকানিকেল অথবা ইলেক্ট্ৰিকেল, অট'মোবাইলছ অথবা কম্পিউটাৰ চায়েন্স অথবা যিকোনো ইঞ্জিনিয়াৰিঙৰ পৰা যিকোনো ষ্টেট অথবা চেন্ট্ৰেল ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা, আৰু লগতে আপোনালোকৰ 50% থাকিব লাগিব, অথবা আপোনালোকে 2 ইয়াৰ্ছৰ ভকেশ্যনেল কোৰ্চ থাকিব লাগিব, লগতে নন ভকেশ্যনেল ছাবজেক্ট থাকিব লাগিব ফিজিক্স, মেথমেটিক্স যিকোনো এডুকেশ্যন বৰ্ড বা চেন্ট্ৰেল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে আপোনালোকে 50% মাৰ্কছ থাকিব লাগিব, আৰু আপোনালোকে এপ্লিকেশ্যন ফি এটা দিব লাগিব। ইয়াতে দিয়া আছে জেনেৰেল OBC আৰু SC/ST ৰ কাৰণে 550 পেমেন্ট কৰিব লাগিব প্লাছ 18% GST, আৰু পেমেন্ট মোড ইয়াতে দিয়া আছে আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড অথবা নেট বেংকিং এৰে পেমেন্টটো কৰি দিব পাৰে। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 13 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 27 মে'লৈকে। চ' বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে, আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটোও পাব, আপোনালোকে তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকে হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকোঁ ভিডিঅ' মাধ্যমেৰে। চ' প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।